ভিডিঅ'টোত আমি আলোচনা কৰিম অসম সাহিত্যৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো হ'ব অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব নলিনীবালা দেৱী। তেখেতে 1954 চনত যোৰহাট অধিৱেশনত সভাপতিত্ব কৰিছিল। 2 নম্বৰ কুৱেশ্যন অসমীয়া সাহিত্যত ঔপন্যাসিক সম্ৰাট বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব ৰজনীকান্ত বৰদলৈ আৰু তেখেতৰ প্ৰথম উপন্যাসখন হ'ল মিৰি জীয়ৰী আৰু এইখনেই অসমীয়া সাহিত্যৰ প্ৰথমখন সামাজিক উপন্যাস। 3 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বনকুঁৱৰী আৰু এই বনকুঁৱৰী কবিতাটো লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাই। 4 নম্বৰ কুৱেশ্যনটো হ'ব আলি আই লৃগাং কোন জনগোষ্ঠীয়ে পালন কৰা এটি উৎসৱ? ইয়াৰ উত্তৰ হ'ব মিচিং জনগোষ্ঠীয়ে পালন কৰা এটি উৎসৱ। মিচিং লোকগীতসমূহক ঐনিতম বুলি জনা যায়। 5 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? নটৰাজ চিনে থিয়েটাৰ, যিখন স্থাপন হৈছিল 1963 চনত। 1959 চনত পাঠশালাত সদানন্দ লহকৰে নটৰাজ অপেৰা পাৰ্টি ৰূপে স্থাপন কৰে। পিছত এইখন 1963 চনত অচ্যুত লহকৰে এইখনক থিয়েটাৰ ৰূপে ঘৰ দি তোলে। 6 নম্বৰ কুৱেশ্যন অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব অচ্যুত লহকৰক। ভ্ৰাম্যমাণ থিয়েটাৰত ভ্ৰাম্যমাণ শব্দটোৰ প্ৰয়োগ অসমৰ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাদেৱে ঘটায়। 7 নম্বৰ কুৱেশ্যনটো হ'ব সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন? ইয়াৰ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। তেখেতে বনফুল কবিতা পুথিৰ বাবে 1955 চনত এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। 8 নম্বৰ কুৱেশ্যন অসমীয়া সাহিত্যত বনকোঁৱৰ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব আনন্দীৰাম দাস। তেখেতক 1959 চনত গুৱাহাটী প্ৰগতি শিল্প সংঘই বনকোঁৱৰ উপাধি প্ৰদান কৰে। ইয়াৰ উপৰিও নিউ আৰ্ট প্লেয়াৰ্ছে বনগীতৰ ওজা বুলি তেখেতক সম্বোধিত কৰিছিল। 9 নম্বৰ কুৱেশ্যন লেৱাটনা কোন জনজাতিৰ সৈতে জড়িত? ইয়াৰ উত্তৰ হ'ব হাজং। হাজংসকলৰ চৰখেলা উৎসৱৰ সময়ত এই লেৱাটনা নৃত্য প্ৰদৰ্শন কৰা হয় আৰু চৰখেলা উৎসৱ এটা হ'ল বসন্ত উৎসৱ। 10 নম্বৰ কুৱেশ্যন পীতাম্বৰ দেৱগোস্বামী মাজুলীৰ কোনখন সত্ৰৰ সত্ৰাধিকাৰ আছিল? ইয়াৰ উত্তৰ হ'ব গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল। 11 নম্বৰ কুৱেশ্যন প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বনকুঁৱৰী আৰু এই বনকুঁৱৰী কবিতাটো ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাই। 12 নম্বৰ কুৱেশ্যন জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীৰ প্ৰথম সংখ্যাত বনকুঁৱৰী কবিতাটো প্ৰকাশ পাইছিল। 13 নম্বৰ কুৱেশ্যনটো হ'ব বৰপেটা সত্ৰ মাধৱদেৱে কিমান চনত স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1585 চনত। বৰপেটাৰ পুৰণি নাম হ'ল তাঁতীকুছি। 14 নম্বৰ কুৱেশ্যন ৰাভাসকলে ব্যৱহাৰ কৰা জনজাতীয় গামোচাখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব পাজাৰ। ঠিক সেইদৰে ডিমাছাসকলে ব্যৱহাৰ কৰা জনজাতীয় গামোচাখনৰ নাম হ'ল ৰিচা। মিচিংসকলৰ হ'ল ডুমুৰ। 15 নম্বৰ কুৱেশ্যন ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ অসমৰ কোনখন অভয়াৰণ্যত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব উহলুঙাপাৰ গিবন অভয়াৰণ্য আৰু এইখন যোৰহাট জিলাত অৱস্থিত। 16 নম্বৰ কুৱেশ্যন আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব শ্বাহ মিলান আৰু তেখেতে জিকিৰ আৰু জাৰী গীতসমূহ ৰচনা কৰিছিল। 17 নম্বৰ কুৱেশ্যন কীৰ্তন পুথিখন কোনে ৰচনা কৰে? ইয়াৰ উত্তৰ হ'ব শংকৰদেৱে আৰু শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত নগাঁও জিলাৰ বৰদোৱাত। 18 নম্বৰ কুৱেশ্যনটো হ'ব হেজাৰী ঘোষা বুলি কোনখন গ্ৰন্থক জনা যায়? ইয়াৰ উত্তৰ হ'ব নামঘোষাক আৰু নামঘোষা ৰচনা কৰিছিল মাধৱদেৱে আৰু এই নামঘোষাত 1001টা ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বুলিও জনা যায়। 19 নম্বৰ কুৱেশ্যন বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধি প্ৰদান কৰিছিল? ইয়াৰ উত্তৰ হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে 1941 চনত। 20 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰহ্লাদ চৰিত পুথিখনৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব হেম সৰস্বতী আৰু এইখনেই আছিল প্ৰথম অসমীয়া লিখিত পুথি। 21 নম্বৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? ইয়াৰ উত্তৰ হ'ব কৃষ্ণকান্ত সন্দিকৈ আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল 1948 চনত। 22 নম্বৰ কুৱেশ্যন অ মোৰ আপোনাৰ দেশ গীতটি লক্ষ্মীনাথ বেজবৰুৱাৰ কোনখন কবিতা পুথিত সন্নিৱিষ্ট হৈ আছে?
ইয়াৰ উত্তৰ হ'ব কদমকলি আৰু কদমকলি প্ৰকাশ পাইছিল 1913 চনত 23 নম্বৰ কুৱেশ্যন প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি ইয়াৰ উত্তৰ হ'ব অৰুণোদয় অৰুণোদয় প্ৰথম প্ৰকাশ পাইছিল 1846 চনত 1846 চনত 24 নম্বৰ কুৱেশ্যন শংকৰদেৱে ৰচনা কৰা শেষৰখন গ্ৰন্থৰ নাম কি ইয়াৰ উত্তৰ হ'ব ৰামবিজয় শংকৰদেৱে ৰচনা কৰা প্ৰথম গ্ৰন্থখন আছিল হৰিশ্চন্দ্ৰ উপাখ্যান ইয়াৰ পিছত 25 নম্বৰ কুৱেশ্যনটো হ'ব বৰগীতসমূহক কোনে হোলী সং বুলি আখ্যা দিছিল ইয়াৰ উত্তৰ হ'ব দেৱেন্দ্ৰনাথ বেজবৰুৱাই আৰু বৰগীতসমূহক নবেল নাম্বাৰছ বুলি ডক্টৰ ভানিকান্ত কাকতিদেৱে আখ্যা দিছিল এইখিনি আছিল আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন আজিৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি দিব বুলি আশা ৰাখিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ